এগৰাকী মহিলাক কোনেও মানে গৃহিণী হিচাপে মানে স্বীকৃতি দিবলৈ খুব মানে সমাজখনে বেয়া পায় এগৰাকী মহিলাৰ যিখিনি প্ৰতিভা থাকে তেওঁ সেইটো প্ৰতিভাৰে বস্তুটো যদি বাণিজ্যিকৰণ কৰে মই ভাবোঁ অসমীয়া মানুহৰ অসমীয়া সমাজত এইটো খুব মানে অভাৱ হৈ আছে এতিয়ালৈকে ফেমিলিও আহিছে ইয়ালে হয় আৰু ধৰক আজিকালি য়ং ষ্টাৰ সিহঁতি এনেকুৱাবিলাক ভাল পাইছে হোটেলত আমি এনেকুৱা এটা পৰিৱেশত থাকিবলৈ হ'লে আমাৰ 4,000 পৰা 5,000 টকা আৰামছে খৰচ হয় ইয়াত সেইটো হাফ বুলি ক'ব পাৰি সাংগ্ৰিলা শব্দটোৰ অৰ্থটো কি ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ যেতিয়াই অসমখন ঘূৰি ফুৰোঁ তেতিয়াই বিভিন্ন জেগাৰ দেখুৱাবলৈ চেষ্টা কৰোঁ কেতিয়াবা থকাৰ ব্যৱস্থা কেতিয়াবা খোৱাৰ ব্যৱস্থা কোনখন হোটেলত গ'লে আপোনালোকে সুবিধা পাব কোনটো হোমষ্টেত থাকিলে আপোনালোকৰ ভাল লাগিব ঠিক তেনেধৰণে যোৰহাট আহিছিলোঁ আৰু যোৰহাটত আহি এইবাৰ মই থাকিলোঁ এটা হোমষ্টেত এবাৰ হোটেলত থকা নাই আৰু হোমষ্টেটোৰ নাম হৈছে সাংগ্ৰিলা আৰু সাংগ্ৰিলা হোমষ্টেটো আছে যোৰহাটৰ মাজমজিয়াতে আৰু দেখিছে ন পৰিৱেশটো অলপ বেলেগ ধৰণৰ খুব ধুনীয়া আতুমটুকাৰিকৈ নিৰ্মাণ কৰা হৈছে এই হোমষ্টেটো আৰু এই হোমষ্টেটোৰ লগত জড়িত হৈ আছে এগৰাকী বিশেষ মহিলা আৰু তেখেতৰ নাম হৈছে শেৱালী বাইদেউ শেৱালী শৰ্মা নমস্কাৰ বাইদেউ নমস্কাৰ ভালে আছে আপুনি ভালে আছে হয় ধুনীয়া পৰিৱেশটো দেখিয়ে ভাল লাগিলে আৰু ধন্যবাদ সম্পূৰ্ণ ৰাতিটো খুব ধুনীয়াকৈ পাৰ হ'ল আৰু ওপৰৰ পৰা তললৈকে আমি যেতিয়া গৈছোঁ মানে যিটো ধুনীয়া বুলি কয় নহয় গোটেই ঘৰটো ধুনীয়াকৈ সজাইছে আপুনি আৰু খুব বেছি ভাল লাগিলে থাকি প্ৰথম সুধিছোঁ বাইদেউ সাংগ্ৰিলা শব্দটোৰ অৰ্থটো কি সাংগ্ৰিলাটো আচলতে আপোনাৰ এটা বিউটিফুল প্লেচ বুলি ক'ব পাৰে য'ত আপোনাৰ লাইফটো পাৰফেক্ট আপুনি ভালকৈ কটাব পাৰে তেনেকুৱা আৰু সেইকাৰণে সেই বিউটিফুলটো শব্দটোৰ লগত ন গোটেই ঘৰটো জড়িত হৈ আছে তাৰ লগতে নামটো আপোনাৰ শেৱালী এই শেৱালী ফুল ইয়াত কিন্তু নেদেখিলোঁ আছে আচলতে মোৰ এইখিনি জেগা কম অকণমান মই পিছফালে মানে অকণমান বাৰীও আছে পিছফালে তেনেকৈ কৰোঁ আৰু হয় মই আচলতে গছ গছনি ভাল পাওঁ মানে গছ গছনিৰ মাজত থাকি ভাল লাগে সেইকাৰণে পৰিৱেশটো তেনেকৈ ৰাখিবলৈ বিচাৰোঁ আৰু তেনেকুৱাই আৰু এটা প্ৰশ্ন সুধো বাইদেউ গুৱাহাটী হওক যোৰহাট হওক ডিব্ৰুগড় হওক য'তে নহওক হোটেলৰ অভাৱ নাই ইমানৰ মাজত আপুনি ইমান কম্পিটিশ্যন হোটেল আছে কিবা আছে মানুহটো সেইবিলাকত থাকে হোমষ্টেটো কেনেকৈ ভাবিলে যে মই হোমষ্টে এটা কৰিম নাম দিম সাংগ্ৰিলা ধুনীয়া হয় আচলতে মানে সহজ কথাত ক'বলৈ গ'লে মই বিচাৰিছিলোঁ মানে ধৰক মই মানে গৃহিণী এগৰাকী মই মানে ৰান্ধি বাঢ়ি ভাল পাওঁ মই আলহী আহিলে খুৱাই বুৱাই ভাল পাওঁ মোৰ মানে সেইটো এটা চখ আৰু তাৰপিছতে ঘৰখন মই এনেকৈ আৰু সজাই মেলি নিজে ভাল পাওঁ গতিকে মই ভাবিলোঁ যে কোনোবা আহি যদি মোৰ ঘৰত থাকেহি অকণমান আৰামদায়ক পৰিৱেশত তেওঁ নিশ্চয় সুখী হ'ব তেনেকৈ ভাবিলোঁ ধৰক আলহী শুশ্ৰূষা কৰি ভাল শুশ্ৰূষা কৰি মই ভাল পাওঁ সেইটোৱে আৰু বেলেগ কথা একো নাই আৰু বিশেষকৈ মই এটা মানে সদায় অনুভৱ কৰোঁ যে আমি যেতিয়া বাহিৰত ফুৰিবলৈ যাওঁ ক'ৰবাত হোটেলত থাকোঁ ঘূৰি আহি যেতিয়া ঘৰ পাওঁহি নহয় এনেকুৱা লাগে কেতিয়া ঘৰ পাওঁ আৰু ঘৰৰ আহি ভাত মুঠি মানে কেনেকৈ খাওঁ মই সদায় ঘৰত কওঁ যে বেছি একো নাখাওঁ দেই নেমু চেপিম আৰু আলু পিটিকা কৰিম ভাত খাম মানে সেইটো কিয় হৈ আহে যে আমি হোটেলত খাই খাই আমাৰ আমুৱাই যায় আমি মানে ঘৰত এইটোৱে চেষ্টা কৰিছোঁ যে এটা ভাল মানে খোৱাৰ ব্যৱস্থা কৰোঁ যে মানে সুস্থ মানে ধৰক আপোনাৰ ভাল তেল ব্যৱহাৰ কৰিছোঁ চাফ চিকুণ পৰিৱেশত তাৰপিছতে আপোনাৰ হাইজেনিক আৰু গোটেইখন মই হাইজেনিক কৰি ৰাখিবলৈ বিচাৰোঁ গতিকে মানুহে যাতে মানে খাই ইয়াত অসুবিধা নাপায় ভালকৈ খাই মানে ধৰক তৃপ্তিৰে ভাতকেইটা ঘৰৰ ভাতকেইটা খাই পেলাই যাতে যাব পাৰে আৰু তেনেকুৱা ধৰণৰ কথা ঠিক ঘৰৰ পৰা বাহিৰত থাকিলেও ঘৰৰ যাতে পৰিৱেশটো যাতে পায় সেইটোৱে আমি যাতে হোটেলত থকাৰ মানে যিটো মানে আপোনাৰ লেথাজিক হৈ যাওঁ ন আমি থাকি থাকি অশান্তি পাই যাওঁ সেই বস্তুটো যাতে নহয় আৰু তেনেকুৱা ধৰণৰ কথা বহুত পাতিম ভিতৰলৈ ওপৰলৈ যাম ৰুমকেইটা দেখাম ইমান ধুনীয়া ৰুম ওপৰৰ ছাদখন দেখাম তাত আপোনালোকে মনৰ ফূৰ্তিমতে বিভিন্ন ধৰণৰ বিশেষ সময় পাৰ কৰিব পাৰিব নিজে ৰান্ধি খাব পাৰিবনে নোৱাৰিব ভাড়ানো কিমান হ'ব বাইদেউ কিমাননো দিব লাগিব মই কোৱা জনামতে মানে 1500 পৰা 2500 মান টকাৰ ভিতৰত ধুনীয়াকৈ থাকি যাব হয় ওপৰলৈ যাম বলক এইটো আমি গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰলৈ আহিছোঁ ফাৰ্ষ্ট ফ্ল'ৰটো একেই খুব শান্তিৰ পৰিৱেশ গছ গছনি আছে বহিবলৈ বিশেষ স্থানত বিশেষ চকী টেবুল সকলোবিলাক আছে নিজৰ বুলি ভাবিলেই হ'ল কিন্তু বাইদেউ এটা কথা সোধোঁ স্বাৱলম্বী মহিলা ধৰক গৃহিণী এইসকলে নিজৰ এটা কাম নিজে উলিয়াই ল'ব পাৰে যেনেকৈ আপুনি এইটো উলিয়াই লৈছে ন তো কোনে ক'লে দাদাই ক'লে নে তুমি কৰা নে নিজৰ আইডিয়া আছিলে নহয় এওঁতো সদায় মোক এনকাৰেজ কৰিয়ে থাকে এইটো কৰিবলৈ এনকাৰেজ কৰা বুলি নহয় মই আচলতে এইটো মোৰ মনলৈ নিজে আহিলে যে মই সদায় দেখি আহিছোঁ মোৰ আইতাহঁতে বা মোৰ মাহঁতে
সদায় ধৰক ইমান মানে ঘৰৰ কামটো ইমান সুচাৰুৰূপে কৰে এখন ঘৰ খুব সুন্দৰকৈ চম্ভালে আপোনাৰো চাগে মাহঁতে নিশ্চয় দেখিছে আপুনি মেনেজমেণ্ট খুব ভাল এখন আপুনি মানে নাভাবিব মানে প্ৰতিটো বৃত্তিৰে কি হয় এটা মানে হেৰি উচিত মানে মূল্য থাকে এগৰাকী মহিলাই কিন্তু সেই উচিত মূল্যটো নাপায় মানে ধৰক ঘৰ এখনত ইমানখিনি কাম কৰে এগৰাকী মহিলাই আপোনাৰ এখন ঘৰ পৰিচালনা কৰা মানে যিটো মই হোম মেনেজমেণ্ট বুলি ক'ম মানে মানে ধৰক তেখেতক হোম মেনেজাৰ বুলিয়ে ক'ব লাগিব এগৰাকী মহিলাক গতিকে তেখেতে আজিকালিতো আমি সহজভাৱেই কৰিছোঁ বহুত মানে কৰিছোঁ কিন্তু মই দেখিছিলোঁ মোৰ আইতাহঁতে একেবাৰে কেঁচা খৰি আপোনাৰ ফুৱাই পেলাই জুই জ্বলাই পেলাই তেনেকুৱা ধৰণেও মানে কষ্ট কৰি পেলাই এখন ঘৰ চম্ভালি আছিলে গতিকে সেই বস্তুটো কিন্তু তেওঁলোকে স্বীকৃতি নাপালে কোনেও নাপায় এগৰাকী মহিলাক কোনেও মানে গৃহিণী হিচাপে মানে স্বীকৃতি দিবলৈ খুব মানে সমাজখনে বেয়া পায় গতিকে এগৰাকী মহিলাই তেওঁৰ সেই স্বীকৃতিটো তেওঁ নিশ্চয় প্ৰাপ্য মানে যেনেকৈ এগৰাকী শিক্ষয়িত্ৰীয়ে ধৰক বা কোনোবা এগৰাকী চিকিৎসকে তেওঁৰ বৃত্তিত সেৱা আগবঢ়োৱাৰ বিনিময়ত এটা মাননি পায় কিন্তু গৃহিণীয়ে একো মাননি নাপায় গতিকে মই ভাবিলোঁ কি যে এই গৃহিণী মই যিহেতু গৃহিণী এইটোকে মই বাণিজ্যিকৰণ কিয় নকৰোঁ মোৰ ঘৰত খাবলৈ আহিছে মই সদায় আলহী শুশ্ৰূষা কৰিয়ে আছোঁ তেওঁলোকে বৰ ভাল লাগিলে আপুনি ভাল বনাইছে বা ঘৰটো ধুনীয়াকৈ ৰাখিছে বুলি কৈ পেলাই গুচি গ'ল তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিব ধৰক মই এটা সময়ত বুঢ়ী হৈ যাম তেনেকৈ এটা সময়ত এইবিলাক কথা ধৰক অতীত হৈ যাব চব গতিকে মই ভাবিছোঁ মোৰ ঘৰখনৰ পৰানো মই কিয় এই বাণিজ্যিকৰণ কৰিলে মই তাৰ বিনিময়ত মূল্য এটা কিয় নাপাওঁ 100% তেনেকৈ ধৰক প্ৰত্যেকগৰাকী মানুহেও ভাবিব পাৰে এইটো বৃত্তি বুলিয়ে নহয় যিকোনো বৃত্তি ল'ব পাৰে কোনোবাই খুব ধুনীয়াকৈ তাঁত বয় খুব ধুনীয়াকৈ পিঠা বনায় এনেকুৱা ধৰণৰ যিকোনো এগৰাকী মহিলাৰ যিখিনি প্ৰতিভা থাকে তেওঁ সেইটো প্ৰতিভাৰে বস্তুটো যদি বাণিজ্যিকৰণ কৰে মই ভাবোঁ অসমীয়া সমাজত এইটো খুব মানে অভাৱ হৈ আছে এতিয়ালৈকে কথাবোৰ ব্যৱসায়িক মানে ভিতৰে চিন্তা নকৰে তেওঁলোকে গতিকে যদি সেইটো যদি চিন্তা কৰে ধৰক আপুনি এগৰাকী মহিলাই যদি অসমীয়া মানুহে যদি প্ৰত্যেকটো কথাতে যদি ব্যৱসায় দেখা পায় নহয় তেতিয়াহ'লে কিন্তু সমাজখন খুব আৰু এইটো অৰ্থনৈতিক মানে হেৰিটো উন্নতিটো খুব দৰকাৰ এখন সমাজ আগুৱাই যোৱাৰ কাৰণে এখন দেশ আগুৱাই যোৱাৰ কাৰণে খুব দৰকাৰী কথা এতিয়া আপুনি গুজৰাটত চাব পাৰে বা আপোনাৰ ৰাজস্থানত চাব পাৰে তেওঁলোকে মানে যিকোনো সময়তে সুযোগ সন্ধানী তেওঁলোকে মানে বিচাৰি থাকে যে আমি কেনেকৈ অকণমান মানে ব্যৱসায়টো ডেভেলপ কৰিব পাৰোঁ এতিয়া কিন্তু আমাৰ অসমীয়া মানুহে সেইটো নকৰে কিন্তু আজিকালি মই অকণমান দেখিছোঁ চেঞ্জ এতিয়া আপুনি আমাৰ এই ৰাস্তাটোতে সোমাই আহোঁতে দেখিব বয়জ হোষ্টেল আছে গেষ্ট হাউচ আছে সেইটো বাদেই দিয়ক আজিকালি মানে আগতে ধৰক যি মানে কোনোবাই ঘৰে ঘৰে তামোল পাণ খাই ঘূৰি ফুৰে কাৰোবাৰ ইজনী সিজনী মেল মাৰি থাকে আজিকালি সেইটো নকৰে কমিছে এতিয়া মই আমাৰ ঘৰৰ এইখিনিতে একদম ঘৰৰ কাষতে এগৰাকী মহিলাই তেখেতে দিছে পাচলিৰ দোকান দিছে সেইটো তেওঁ মানে ধৰা এটা ইনকমো হৈছে আমাৰো সুবিধা হৈছে হয়নে নহয় গতিকে ফ্ৰেছ খাদ্য পাইছোঁ মই সেই আগলৈ ওলাই যাব লগা হোৱা নাই মই দুৱাৰ মুখতে কোনোবা আলহী আহিছে দৌৰ মাৰি গৈ পাচলিকেইটা কিনিব পাইছোঁ গতিকে সেই মনোভাৱটো যদি প্ৰত্যেকজন মানুহৰ মাজত সোমাই থাকে যে মই কিবা এটা কৰোঁ ঘৰত বহি থকাতকৈ সেই বস্তুটোৱে কিন্তু আমাৰ সমাজৰ উন্নতি কৰিব আৰু সেই বস্তুটো আমাৰ অসমীয়া সমাজৰ কাৰণে খুব দৰকাৰী কথা আৰু সেইকাৰণে শেৱালী বাইদেৱে নিজৰ ঘৰটোকে দ্বিতীয় মহলত খুব ধুনীয়াকৈ সজাই লৈছে এইটো ফাৰ্ষ্ট ফ্ল'ৰ পালোঁ এতিয়া ছেকেণ্ড ফ্ল'ৰ যাম আৰু ছেকেণ্ড ফ্ল'ৰতে আমাৰ গোটেইখিনি দি দিছে বাইদেৱে 5টাকৈ ৰুম আছে ওপৰৰ ছাদখন আছে গোটেইখিনি বস্তু দেখুৱাবলৈ চেষ্টা কৰিম বাইদেউ এটা কথা খুব ধুনীয়া ক'লে এগৰাকী মহিলাই মানে গৃহিণীয়ে সকলো মেনেজ কৰে মানে মাছ বেপাৰীটোৰ পৰা আৰম্ভ কৰি হয়নে ঘৰৰ কাম কৰা মানুহজনীৰ পৰা আৰম্ভ কৰি বজাৰৰ পৰা আৰম্ভ কৰি কিটচেনৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি চব মেনেজ কৰে আলহী আহিলে চব মেনেজ কৰে তো বাইদেউনো কেনেকৈ মেনেজ কৰিছে ঘৰখন চাওঁগৈ বোলক এবাৰ যোৰহাটৰ তৰাজানত থকা চাংগ্ৰিলা যিটো হোমষ্টেটোৰ এইটো মই দ্বিতীয় মহলত আছোঁ আৰু যিটো দ্বিতীয় মহলত আমি কালি গোটেই ৰাতিটো থাকিলোঁ ইয়াৰ ওপৰত আছে ছাদ আৰু মোৰ লগত শেৱালী বাইদেউ আছে আৰু এইবাৰ গোটেই ঘৰৰ এটা ট'ৰ দি দিওঁ কোনটো ৰুমত থাকিলোঁ কোনটো ৰুমত কিমান খৰচ হয় কেনেকুৱা ধৰণৰ ৰুমবোৰ তো বাইদেউ এইটো হ'ল ছেকেণ্ড ফ্ল'ৰ আৰু এই ফ্ল'ৰটোৱে বাইদেৱে খুব ধুনীয়াকৈ সজাই লৈছে টোটেল 5টা ৰুম আছে 5টা ৰুম আছে 3টা ডাঙৰ ডাঙৰ ৰুম আৰু 2টা অকণমান সৰু সৰু 3 বেডেড ৰুম 3টা এফালৰ পৰা আৰম্ভ কৰোঁ এইটো ৰুমত প্ৰথম সোমাওঁ আহক এইটোত সোমাই লওঁ এইটো হ'ল 3 বেডেড ৰুম এইটো ইমান মানে আহল বহল কথাটো সেইটো কালি আমি এইটোত থকা নাই এইটো এটা ৰুম আৰু এইটো ৰুমৰ বেড হ'ল এখন
আৰ্টবোৰ ভাল লাগিছে, ক'ৰ পৰা আনিছে বাইদেৱে নাজানো, এখন ক'ৰবাৰ পৰা কিনি আনিছে আৰু পৰিৱেশটো খুব ভাল। এইটো হ'ল 3 বেডেড ৰুম, মানে এখন কিং চাইজ বেড আৰু সেইফালে আৰু এখন ফল্ডিং চোফা কাম বেড আছে। পৰিৱেশটো ধুনীয়া আৰু লেট্ৰিন বাথৰুম এটাচ আছে, 5টা ৰুম আছে। মই আকৌ কৈছোঁ বাইদেউ হোটেলৰ নিচিনাই ভাল পাইছে নিশ্চয়, বিৰাট ভাল লাগিলে। গোটেইখিনি সুবিধা একচুৱেলি পাইছোঁ, সেইটো ভাল লাগিছে। হয়। কেনেকুৱা ধৰণৰ মানুহৰ ফোন আহে আপোনালৈ আৰু কোনবিলাক মানুহ আহি ইয়াত থাকেহি? কেনেকুৱা মানে ধৰক ফেমিলিও আহিছে ইয়ালৈ, হয়, আৰু ধৰক আজিকালি য়ং ষ্টাৰ সিহঁতি এনেকুৱাবিলাক ভাল পাইছে। সেইটোৱে মই মানে কামনা কৰিছোঁ ধৰক কোনোবাই আহি পেলাই যাতে মানে অকণমান কজিনেছ এটা পায় আৰু অকণমান মানে ধৰক অসুবিধা নাপায়, মানে যিমানখিনি লাগে মানে মানুহক সেইখিনি মই দিবলৈ অকণমান চেষ্টা কৰিছোঁ আৰু তেনেকুৱা। আৰু বাকী প্ৰাইচটো মই কথা সুধিম, তাত সুধিম। এইটো প্ৰথমটো ৰুম দেখালোঁ আৰু ইয়াত লগতে আপোনালোকে টি কফিৰ কাৰণে যিখিনি আচবাব লাগে সেইখিনি ইয়াত গোটেইখিনি পাই যায়। কিন্তু এটা কথা, ইয়াত প্ৰত্যেকটো ৰুমতে লিখা আছে ন' স্মকিং বাইদেউ। হয় হয়, মই স্মকিং এৰিয়াটো বেলেগকৈ ৰাখিছোঁ, হয়। আৰু চিচিটিভি আপোনাৰ ৰুমৰ বাহিৰে সকলোতে চিচিটিভি আছে, মানে ইভেন আপোনাৰ ৰাস্তাৰ কভাৰ কৰাকৈও মই ৰাখিছোঁ। গোটেই মানে আপোনাৰ প্ৰায় 24-25টামান মই চিচিটিভি, হয় হয়। বাইদেউৰ মানে চিচিটিভিৰ মনিটৰত আপোনালোক থাকিব লাগিব। এইবাৰ যাওঁ যিটো কমন এৰিয়াটো ভাল। 5টা ৰুম আৰু 5টা ৰুমৰ মাজতে যিটো কমন এৰিয়া, এইটো ৰিচিপশ্যন এৰিয়া, সেইটো আপোনালোকে চালে ভাল পাব। তাতে ডাইনিং টেবুলখনো অলপ বেলেগ ধৰণৰ। আৰু এইবাৰ আমি যিটো কমন এৰিয়া সেইটোত আহিছোঁ আৰু এইটো ৰিচিপশ্যন বুলিও ক'ব পাৰে। দেখিলেই মানে মনটো ভাল লাগি যাব, পজিটিভ এটা ভাইব আহে। আৰু এইখিনি জেগাতে প্ৰত্যেকটো এটা ৰুম ইফালে, এটা ৰুম সিফালে, এটা ৰুম সিফালে, এটা ৰুম সিফালে, টোটেল 5টা ৰুম। আৰু এইখিনি হ'ল কমন এৰিয়া, মই আকৌ কৈছোঁ। আৰু দেখিলেই মানে ভাল লাগে আৰু এটা পজিটিভ ভাইব এটা আছে। বাইদেউ ডিজাইন কাৰ আছিলে? নিজে কৰিছোঁ। নিজেই কৰিছে? হয়। ৰিয়েলি মানে যিটো পজিটিভ ভাইব ন, সেইটো ইয়াত পোৱা যায়। এইখিনি হ'ল ৰিচিপশ্যন বা কমন এৰিয়া। ইয়াতে আহি পেলাই আপোনালোকে যোগাযোগ কৰিব পাৰে। তাৰপিছতে এই ডাইনিং টেবুলখন মোৰ ভাল লাগিলে, এবাৰ আহক দেখুৱাই দিওঁ। যদি আহি থাকে তেতিয়াহ'লে এইটো এটা ৰুম, এইটো ৰুম, সেইফালে এটা ৰুম, ডাইনিং টেবুল এখন। বাইদেউ আহক, ইয়াতে বহক আপুনি। এইখিনি হৈছে কমন ডাইনিং টেবুল। এইখনো অলপ বেলেগ কৰিলে আপুনি। এইখন এনেকৈ মানে অকণমান জেগাটো কম আছিলে, মই ভাবিলোঁ এনেকৈ কৰিলে অকণমান সুবিধা হ'ব, সেইকাৰণে এনেকৈ কৰিলোঁ। মানে মাজতে ডাইনিং এখন বহাই দিলে মানে অকণমান স্পেচটো কমি যায়, হয়, সেইকাৰণে এনেকৈ কৰিলোঁ। আৰু এইখিনি কমন এৰিয়া, চবেই ইয়াত ধুনীয়া। হয় হয়, ইয়াতে কমন, ইয়াতে বহি পেলাই মানে ডাইনিং আৰু ৰুমতো আছে, ৰুমতো মানে ৰুম ছাৰ্ভিচৰ ব্যৱস্থাও আছে আমাৰ, তাতো খাব পাৰিব। ইয়াতো দৰকাৰ হ'লে যদি মন যায় ইয়াত বহি আপোনাৰ কফি টফি খাব পাৰিব, তেনেকৈ আৰু। কালি আমি মানে ৰাতিপুৱা ব্ৰেকফাষ্টটো আমি ইয়াতে দিছিলে, কিন্তু আমি ওপৰত কৰিলোঁগৈ। ৰাতি আমি ডিনাৰটো ইয়াতে কৰিছিলোঁ। কথাটো হ'ল ইয়াত নিজে ৰান্ধি খাব পাৰি নে আপোনালোকে গোটেই মানে খোৱাখিনি আপোনালোকে বনাই দিয়ে? মই আচলতে বিচাৰোঁ যে মানে যিটো এথনিক অসমীয়া ফুড সেইটো মই দিবলৈ বিচাৰোঁ মোৰ হোম কিটচেনৰ পৰা। যদি কোনোবাই তাৰ উপৰিও বিচাৰে যে মই দুদিন থাকিম, মই বনাই খাম, আছে, সেইটো সুবিধা আছে। কিন্তু মই সাধাৰণতে মোৰ নিজৰ পৰা দিছোঁ আৰু কোনোবাই আহি অৰ্ডাৰ কৰিলে হ'ল, এথনিক ফুডটো মই ঘৰৰ পৰাই দিওঁ। আৰু যদি তাৰ উপৰিও কোনোবাই ইচ্ছা কৰে সেইটো আৰু নিজৰ কথা। এয়া হ'ল কমন এৰিয়া। এইফালে এইটো ৰুমত আজি ৰাতিপুৱা মানুহ আহিছে, সেইটো ৰুমত মানুহ আছে, আমি আছিলোঁ সেইটো ৰুমত। গতিকে মানুহ অলৰেডি আছেই, গুৱাহাটীৰ পৰা আহিছে হয়তো কালি, গুৱাহাটীৰ পৰা আহিছে, তেওঁলোক ইয়াতে শুয়ে আছে এতিয়া। মই সেইকাৰণে কথাবিলাক মনে পাতি আছোঁ, কাৰণ ৰাতি দেৰিকৈ আহিছে। এইবাৰ আমি চাদৰ ওপৰলৈ যাম আৰু তাতো কেইটামান প্ৰশ্ন আছে, সেইকেইটা আপোনালোকক শুনিলে ভাল লাগিব। আৰু প্ৰত্যেকটো ৰুমতনো আপোনালোকে কিমান খৰচ হ'ব সেইটোও কৈ আছোঁ। চাদৰ ওপৰলৈ যাম, কিন্তু তাৰ আগতে আমি কালি যিটো ৰুমত আছিলোঁ সেইটো মই এবাৰ আপোনালোকক দেখুৱাইছোঁ। আৰু এটা ৰুম আছে যিটোত এতিয়ালৈকে মানুহ নাই, আৰু এইটো এটা 3 বেডেড ৰুম বুলি আপোনালোকে ক'ব পাৰে। ইয়াত আলমিৰাসমূহ খুব ধুনীয়া, ইয়াতে আপোনালোকে বস্তুবিলাক থ'বও পাৰিব, সেইখিনি সুবিধাও আছে। ভাল লাগিলে। হোটেলৰ নিচিনা সুবিধাখিনি আছে, মই সেইটোৱে ক'লোঁ। 3 ষ্টাৰ 5 ষ্টাৰ হোটেলত যিবিলাক থাকে, আপুনি চাহকাপ নিজে খাব পাৰিব, কফি কাপ নিজে খাব পাৰিব। যিবিলাক ডেক'ৰেট কৰি থোৱা আছে সেইখিনিও অকণমান চকুত লগা, ভাল লাগে। আৰু এটা মই কথা আপোনালোকক কৈ থৈ দিওঁ, কিছুমান বেড আছে 3 ষ্টাৰ 5 ষ্টাৰ হোটেলত বেছি কোমল। কিছুমান মানুহে ইমান কোমলত শুব নোৱাৰে, মানে হয় গা বিষাব, নহয় ৰাতি টোপনি নাযাব। ইয়াত ইমান কোমল নহয়, আমাৰ ঘৰত যেনেকুৱা ধৰণৰ আমি অকণমান টাইট বা অকণমান কি বুলি ক'ম সেইটো,
সহজে আমাৰ টোপনি যায় একচুৱেলি তেনেকুৱা ধৰণৰ এইখনৰ ব্যৱস্থা আছে পিলো আছে কভাৰ আছে খুব ধুনীয়া ধুনীয়া সেইখিনিও দেখুৱাই দিলোঁ স্পেচিয়েলি থাকে ড্ৰেছিং টেবুলখন বহুত হোটেলত নাথাকে ইয়াত খুব ধুনীয়া এখন ড্ৰেছিং টেবুল আছে সেইখনো ভাল লাগিলে প্ৰয়োজন হয় মহিলাসকল আহিলে ছোৱালীসকল আহিলে আৰু লগত বোলে 2-3জন আহিছে শুবলৈ দিগদাৰ হৈছে বেডখন টানি দিয়ক সেইখিনি ব্যৱস্থাও আছে মানে হাজবেণ্ড ৱাইফ আৰু দুটা বাচ্চা ধুনীয়াকৈ থাকিব পাৰিব হয় এতিয়া আহিলোঁ কথাটোলৈ মেইন কথাটোলৈ হোটেলত আমি এনেকুৱা এটা পৰিৱেশত থাকিবলৈ হ'লে আমাৰ 4,000 পৰা 5,000 টকা আৰামছে খৰচ হয় ইয়াত সেইটো হাফ বুলি ক'ব পাৰি কিয় আপুনি বঢ়াব পাৰিলেহেঁতেন ইমানখিনি সুবিধা আপুনি দিছে ইমান ধুনীয়া পৰিৱেশ দিছে দামটো ইমান কমাই ৰাখিছে আকৌ কোনোবাই ক'ব চক্ৰপানীয়ে কৈ পেলাই দামটো বঢ়াব বিচাৰিছে নহয় মই একেবাৰে নতুন আচলতে সেইকাৰণে মই ভাবিছোঁ যে মানুহখিনিয়ে দেখকচোন মই এতিয়া মানে প্ৰথমে মই 2,000 টকা ৰাখিছোঁ এইটো ৰুমত আৰু মই ভাবিছোঁ পিছলৈ মই 2,500 টকা কৰিম আৰু সিমানেই আৰু তাতকৈ নেবাঢ়ে সিমানখিনিতকৈ নেবাঢ়ে এইটো 3 বেডেড ৰুম এইটো ৰুম যিমান ডাঙৰ আহল বহল 2,500 টকাত আপোনালোকে হোটেলত কেতিয়াও এতিয়া নাপায় আৰু তাৰ উপৰিও আপোনালোকে যিটো পৰিৱেশ পাব ইয়াত সেইটো পৰিৱেশ কোনেও মানে কেতিয়াও হোটেলত নাপায় আমিও সদায় যাওঁ ঘূৰি ফুৰোঁ হোটেলত থাকিছোঁ গতিকে সেইটো পৰিৱেশ ঘৰৰ পৰিৱেশ আৰু হোটেলৰ পৰিৱেশৰ মাজত বহুত মানে ডিফাৰেঞ্চ আছে সেইকাৰণে মই ভাবিছোঁ মানে থাককচোন এনেকৈ মানুহে আহি থাকি ভাল পাওক ঘৰটো সজাই থৈছোঁ কোনোবা আহিলেই ভাল লাগে অন্য বেলেগ কথা একো নাই কোনোবা আহি যেনে ঘৰখন মুখৰ হৈ থাকে মোৰ সেইটোৱে ভাল লাগে বেলেগ একো নালাগে কথাটো ভাল লাগিল বাইদেউ ঘৰখনলৈ কোনোবা আহি থাকিলে ভাল লাগে আলহী ভাল পাওঁ আচলতে আৰু কালিৰ যদি খানাৰ কথা কওঁ তেতিয়াহ'লে আমাৰ খাদ্যত বাইদেৱে কালি আমাক মাটন খোৱালে চিকেন খোৱালে আৰু মাছ বৰালি মাছ আছিল নেকি ইমান ধুনীয়াকৈ তেওঁলোকে ৰান্ধিছে যেন ঘৰত মায়েহে ৰান্ধি দিছে ভাতকেইটা এনেকুৱা লাগিলে কালি যিটো আমি খানা খালোঁ ৰাতি মই ভিজুৱেলটো মাজে মাজে লগাই গৈ আছোঁ আপোনালোকে ঘৰত আপোনালোকৰ কিটচেনত বনাইছে মই নিজে বনাইছোঁ মছলা একেবাৰে আপুনি একেবাৰে মই কিনা মছলা ব্যৱহাৰ নকৰোঁ মই মানে যিটো আপোনাৰ জিৰা ধনিয়া হেৰি কৰি পেলাই কুটি পেলাই যিটো ঘৰত বনাওঁ সেইটোৱে অকণমান ইউজ কৰোঁ তাৰ বাহিৰে মই কিনা মছলা মই ঘৰত এওঁলোকেও বেয়া পায় ঘৰত মই ব্যৱহাৰেই নকৰোঁ হয় সেই খাদ্যটো আপুনি বাইদেউক অৰ্ডাৰ দিলে বাইদেউ নিজে বনাই পেলাই আপোনালোকক দিব আপোনালোকে ইয়াতে ডাইনিং টেবুলত বা নিজৰ ৰুমত আপোনালোকে খাব পাৰিব খোৱাৰ ব্যৱস্থা এনেকৈয়ে ৰাখিছোঁ মই ইয়াতো খাব পাৰিব ৰুম ছাৰ্ভিচ আছে আৰু তাতো বাহিৰ আপোনালোকে দেখিলেই ডাইনিংখন তাতো খাব পাৰিব আৰু মোৰ অ'পেন ডাইনৰ ব্যৱস্থা আছে ওপৰত হয় সেইটো কোনোবাই খাওঁ বুলি ক'লে খাব পাৰিব সেইটো এটা মই হেৰি ৰাখিছোঁ আৰু আজি ৰাতিপুৱা আমি ৰ'দ পুৱাই ৰাতিপুৱা মানে আমি ব্ৰেকফাষ্ট খালোঁ তো সেইখিনি পৰিৱেশো দেখুৱাম এটা কথা কৈ থৈ দিওঁ ভাল পাব মই নিজে থাকি পেলাই ফিল কৰিলোঁ কাৰণ মই ঘূৰি ফুৰোঁ আৰু মই সদায় এনেকুৱা পৰিৱেশৰ প্ৰিফাৰ কৰোঁ যদি ভিডিঅ' চাই পেলাই ফোন কৰে চক্ৰপানী আপোনাৰ ভিডিঅ'টো চাই পেলাই বাইদেউক ফোন কৰিলোঁ এতিয়া যিমানটো আছে সিমানটোতে হ'বনে আপোনাৰ কাৰণে সদায় একেই থেংক ইউ চ' এতিয়া যাওঁ ওপৰলৈ ব'লক সেইটো এটা মজা পৰিৱেশ আছে তাত ব'লক এয়া হৈছে ছাদৰ ওপৰৰ পৰিৱেশ এইখিনিও নিজৰ বুলিয়ে ভাবি ল'লে হ'ল কাৰণ এইখন গোটেইখন অ'পেন ডাঙৰ ছাদ আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট বোলে আমি ব্ৰেকফাষ্ট ইয়াতে কৰিলোঁ আৰু খুব ধুনীয়াকৈ ব্ৰেকফাষ্টটো আছিলে খুব ভাল এনেকৈ বনাই থোৱা হৈছে আৰু ইয়াতে আপুনি থিয় হৈ খাব পাৰে বহিও খাব পাৰে ইফালে এটা অ'পেন এৰিয়া আছে তাত নিজে কুকিঙো কৰিব পাৰে সেইখিনি ব্যৱস্থাও বাইদেৱে ৰাখিছে আৰু তাতকৈ ডাঙৰ কথা ইয়াৰ পৰা যিটো পৰিৱেশ পুৱাৰ যিটো পৰিৱেশ সম্পূৰ্ণ সেউজীয়া পৰিৱেশ সেইটো খুব বেছি ভাল লাগিলে কেইখনমান ফ্লাইট এয়াৰপৰ্টটো ওচৰতে আছে যিহেতু ফ্লাইট কেইখনমানো উৰি থাকে সন্মুখেৰে আৰু কি ক'ম এইখনতে ওচৰতে এটা স্পৰ্টছ কমপ্লেক্স আছে হয়তো তাতো খেলি থাকে কোনোবাই সেইখিনিও চাই ভাল লাগিলে পিছফালে বাইদেউৰ এখন খুব ধুনীয়া গাৰ্ডেন আছে সেইখনো ওপৰৰ পৰা আপোনালোকে চাব পাৰে ইণ্টাৰেষ্টিং কথা আপোনালোকৰ গাড়ী পাৰ্কিঙৰো চিন্তা নাই মোৰ গাড়ীখন মই ইয়াৰ পৰা দেখিয়ে আছোঁ সেইখন চাওক ওচৰলৈ আহক আৰু এইখন ডাঙৰ পথাৰৰ মাজত এইটো পাৰ্কিং মানে এইটো বাইদেউহঁতৰ ঘৰ মানে এইটো হোমষ্টেৰে ঘৰ হয় তাতে আপোনাৰ গাড়ীখনো নিশ্চিন্ত ধৰণে পাৰ্ক কৰিব পাৰে এইফালে গেটত তলা লগাই থোৱা থাকে গতিকে প্ৰব্লেম নাই আৰু এইফালে আহক এতিয়া গমেই পাইছে এই পৰিৱেশটো কেনেকুৱা আৰু এতিয়া আমি এইখিনি ৰেকৰ্ড কৰি থকাৰ সময়টো হৈছে 11:15 আৰু আমি পুৱা 9 বজাতেই ব্ৰেকফাষ্ট কৰিছিলোঁ এইখিনি স্থানত তেতিয়া এটা কোমল ৰ'দ ওলাইছিলে আৰু সেই ৰ'দটোতে আমি কিছু সময় পাৰ কৰিলোঁ কথা পাতিলোঁ সেই ভিজুৱেলখিনি দেখাই দিছোঁ বাৰু পুৱাৰ পৰিৱেশটো ভাল পুৱাই মানে
পুৱা ভাল আৰু সন্ধিয়াও খুব ভাল লাগে সন্ধিয়া খুব ধুনীয়া হয় লাইটবোৰ জ্বলি থাকে আৰু চবফালে দূৰত আপোনাৰ লাইট জ্বলে নহয় তেতিয়া মানে পৰিৱেশটো বৰ ধুনীয়া হয় তেতিয়া এইখিনি কিয় ৰাখিছে এইখিনি স্পেচ অপেনলি ইমান ধুনীয়াকৈ এইখিনি আচলতে মই প্ৰথমতে নিজৰ কাৰণেই কৰিছিলোঁ এইবিলাক এই ঘৰটো ৰাখিছিলোঁ আমাৰ ভাবিছিলোঁ কোনোবা ফেমিলি পাৰ্টি চাৰ্টি হ'লে ধৰক সেইটো কিটচেন এটা ৰাখি দিছিলোঁ আৰু সেইখিনি জেগা কোনোবাই খাওঁ বুলি ক'লে খাব পাৰে আৰু এইখিনি অ'পেন আমাৰ নিজৰ মানে প্ৰাইভেট বুলিয়ে ৰাখিছিলোঁ এতিয়া চবৰে কাৰণে মুকলি কৰি দিছোঁ আৰু এতিয়া চবেই অকণমান আহি ইয়াতে এনজয় কৰিব পাৰিব ধৰক কাৰোবাৰ বাৰ্থডে পাৰ্টি হ'ল বা যিকোনো আপোনাৰ এনিভাৰ্চাৰী কিবা চেৰি দিলে তেনেকৈ দিব পাৰিব আৰু ইয়াতে বহি পেলাই খাব পাৰিব বিশেষকৈ অ'পেন ডাইন আৰু অ'পেন ডাইনটো আমি য'তে ত'তে আমি ক'ৰবাত অ'পেন ডাইন বুলি ক'লে খুব ভাল পাওঁ আৰু মই সেইটো মোৰ নিজৰো এটা হেৰি আছে সেইকাৰণে অ'পেন ডাইনৰ ব্যৱস্থাটো মই সেইটো ভাবিয়ে কৰিলোঁ আচলতে অ'পেন ডাইন ওপৰত আকাশখন থাকিব খুব ধুনীয়া আৰু এতিয়া আকাশৰ তলত বহি খোৱাৰ আনন্দই বেলেগ আৰু এতিয়া ঠাণ্ডা দিনত অকণমান যদি জুই হৈ যায় সেইটো আৰু বেছি ভাল লাগিব সেইটোও আছে ব্যৱস্থা এই ৰুমটোলৈ যাম আহক আৰু ইয়াত বাইদেৱে এইখিনি আপোনালোকে বোলে নিজে কিবা এটা ৰান্ধি খাব বিচাৰিছে তাৰো এটা খুব ধুনীয়া ব্যৱস্থা কৰি ৰাখিছে কিটচেনৰ ব্যৱস্থা আছে ইয়াত সা সামগ্ৰী গোটেইবিলাক আছে আপোনালোকে হয়তো ইয়াৰ কাৰণে বজাৰ কৰি আনিব লাগিব ইয়াতে বনাই মেলি আপোনালোকে খাব পাৰিব এফালেও এটা ব্যৱস্থা ৰাখিছে এইটোত যাতে ভিতৰলৈ ধোঁৱাখিনি নাহে এইটো এটা অ'পেনলি ৰাখি দিছে এইটো এটা কিটচেনে হয় এইটো কিটচেন ইমান ধুনীয়া ছিষ্টেমেটিক বনাইছে চাওক ইফালে গুচি যাব ধোঁৱাবিলাক সৰু সুৰা বাৰ্থডে পাৰ্টি এনিভাৰ্চাৰী চেলিব্ৰেশ্যন 10জন মানুহ লগ পাইছে একেলগে বোলে আজি খানা এটা খাওঁ গেট টুগেডাৰ এটা সকলোবিলাক হৈ যাব হয় হ'ব ইয়াৰ কাৰণে এক্সট্ৰা পে' কৰিব লাগিব নে নালাগে নাই এইখনৰ কাৰণে নালাগে এইখনটো আমাৰ হেৰি কমপ্লিমেণ্টাৰী হয় এইখন হয় ৰুম ভাড়া যিটো হয় তাৰ ভিতৰতে এড থাকে আহিব হয় খালি যদি বাৰ্থডে পাৰ্টি আপোনালোকে কিবা এৰেঞ্জ কৰি দিব লগা হয় বেলুন চেলুন লগাই সেইবিলাকো মই কৰি দিওঁ হয় তো এইখিনিয়ে আছিলে এই হোমষ্টেটোৰ কাহিনী ভাল লাগিলে বাইদেউৰ লগ পাই আৰু বাইদেউৰ কথাখিনি আৰু বাইদেৱে নিজে স্বাৱলম্বী হোৱাৰ স্বাৱলম্বী মানে কি আৰু বাইদেউহঁত এনেও ধনী মানুহে বাট নিজে কিন্তু তাৰপিছত এনেই নহয় ধনী মানুহ অকণমান কষ্ট কৰিলেহে হয় চব মানুহে যদি মই ভাবোঁ মোৰ মানে সদায় এইটোৱে চিন্তা যে চব মানুহে অকণমান হ'লেও চেষ্টা কৰক যে মই কিবা এটা কৰোঁ মই অকণমান আৰ্থিকভাৱে টনকিয়াল হওঁ সেইটো বহুত দৰকাৰী মানে মানুহৰ কাৰণে সেই চিন্তা ভাৱনাটো লাগে আৰু বাইদেৱে যেনেকৈ চিন্তা ভাৱনা কৰিব বিচাৰোঁ চবকে মানে মই বুলি নহয় মোকো ধৰক মোৰ সহায়ৰ প্ৰয়োজন হ'ব মোক কেতিয়াবা কাৰোবাৰ সহায়ৰ প্ৰয়োজন হ'ব ময়ো কাৰোবাক সহায় কৰোঁ তেনেকৈ হাতে হাত ধৰিলেহে আমি আগবাঢ়ি যাব পাৰিম সকলোৱে সেইটোৱে আৰু এইবাৰ আমি তললৈ যাম আৰু শেষ কৰিম তলত আৰু দুটামান প্ৰশ্ন আছে সেইকেইটা কৰিব লাগিব আৰু বাইদেউৰ গোটেই ঘৰটোত ছ'লাৰ এনাৰ্জি আছে সেইটো কথা এটা ভাল লাগিলে মোৰ দেখিয়ে আপোনালোকক দেখুৱাই দিছোঁ পেনেলসমূহ APDCLৰ লগত টাই আপ কৰি তেওঁলোকে এইখিনি কৰিছে বাইদেউ এইটো এটা ভাল কথা যে এনাৰ্জিটো আমি ৱেষ্ট কৰা নাই হয় হয় এইটো আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম আছিলে আপোনাৰ তেতিয়া আপোনাৰ এইটো আমাৰ 5-6 বছৰমান হ'ল তেতিয়া এইটো প্ৰথম লঞ্চ কৰিছিলেহে তেতিয়াই মোৰ আচলতে মানে তেতিয়া আমি কৰিলোঁ এইটো তাৰপিছতে এনে তেওঁলোকৰ কিবা স্কিম মতে আমি APDCLক আপুনি হেৰি কৰি দিব লাগে আৰু আপোনাৰ বিক্ৰী কৰি দিব লাগে বাকীখিনি যিখিনি আমাৰ থাকি যায় তেনেকুৱা আৰু এক্সট্ৰা এনাৰ্জিখিনি আমি বিক্ৰী কৰি দিব লাগে তেনেকৈ আমি হেৰি কৰি দিওঁ এটা ৰাতিৰ আমেজ ল'ব পাৰিব ইয়াত ভিতৰত আহক তললৈ যাওঁ এতিয়া কথাটো হ'ল এই ঘৰটো বা এই হোমষ্টেটো আছে ক'ত তৰাজনত মই আছে বুলি কৈছোঁৱেই আৰু তৰাজনৰ পৰা অকণমান সোমাই পেলাই কিমান সোমাব লাগিব বাইদেউ এড্ৰেছটো ধুনীয়াকৈ দিব আপোনাৰ মেইন ৰাস্তাৰ পৰা আমাৰ 700 কিলোমিটাৰ মিটাৰমান সোমাব লাগিব 700 মিটাৰমান সোমাব লাগিব আমাৰ এইখিনি হেৰি বুলি কয় আপোনাৰ DCB ৰোড হেমবৰুৱাপথ তৰাজান কাকতি গাঁও তাতে আপোনাৰ আমাৰ বৰ্ডখন লগোৱাই আছে হয় সেইখিনিতে সোমাই পেলাই ৰয়েল স্কুল বুলি এখন স্কুল আছে তাৰ পৰা অলপ আগলৈ আহিলে হ'ল আৰু এইটোৱে ৰাস্তাটো এইটো সন্মুখৰ ৰাস্তাটোতো আহি পেলাই ঘৰটো দেখিবই চিনাকি পাব মই বাহিৰৰ ভিডিঅ'ত কিছুমান ভিজুৱেল আপোনালোকক লগাই দিছোঁ তো আহিব আপোনালোক যোৰহাট আহিলে ইয়াত থাকি যাব ভাল পাব বিভিন্ন কামত যিহেতু যোৰহাট বা আপাৰ আচামলৈ অহা হয় থাকি যাব বুলি আশা কৰিছোঁ বাইদেউক আপোনালোকে নিশ্চয় দেখাই পালে বাইদেউৰ নম্বৰটো মই আপোনালোকক দি দিম বাইদেউক যোগাযোগ নম্বৰৰ জৰিয়তে কৰিব পাৰিব হোৱাটছএপৰ জৰিয়তে কৰিব পাৰিব আগতীয়াকৈ বুকিং কৰিব পাৰিব যেনেকৈ আপোনালোকে প্ৰিফাৰ কৰে তেনেকৈ আহিব পাৰিব কাৰণ ৰুম মাত্ৰ 5টা কাৰণ ভৰ্তি হৈ থাকে সেইটোৱে ক'লোঁ আৰু ক'বলগীয়া কি আছে আৰু বিশেষ ক'ব লগা নাই আৰু আপোনালোকে এবাৰ মানে নিজৰ অভিজ্ঞতা ল'লে মই সুখী হ'ম আৰু অন্য আলহী শুশ্ৰূষা কৰি ভাল পায় গতিকে আলহী হৈ পেলাই
আহিব এই হোমষ্টেটোলৈ ভাল পাব আপোনালোকে নম্বৰ ডেছক্ৰিপশ্যনত থাকিব টাইটেলত থাকিব আপোনালোকে যোগাযোগ কৰিব পাৰিব বাইদেউ আজিলৈ বিদায় লওঁ আৰু মই আজি গুৱাহাটী গুচি যামগৈ তেতিয়া আকৌ আমি আহিম আহিলে ইয়াত থাকিম ঠিক আছে ধন্যবাদ ধন্যবাদ চাই থাকিব বাৰ্তালাপ শ্বেয়াৰ কৰিব যাতে যাক প্ৰয়োজন তেওঁলোকে ভিডিঅ'টো পাব বুলি আশা কৰিছোঁ ধন্যবাদ